হাই এভৰিৱান, চবৰে ভাল চাগে আৰু মোৰো ইফালে ভাল। নতুন বছৰ তাতে এদিন গ'লে আজি 2 জানুৱাৰী, কেনেকৈ গ'ল গমেই নাপালোঁ এদিন। তাকে ভাবিলোঁ নতুন বছৰ বুলি পায়স বনাম, সেইকাৰণে পায়স বনোৱা প্লেনিং কৰিলোঁ। প্লেনিং মানে ঘৰত অফিচৰ পৰা অহাৰ পিছতহে হ'ল দেই, সেইকাৰণে যিখিনি আছিল বস্তু সেইখিনিৰহে বনালোঁ। কেৰাহী উঠাই দিলোঁ, গাখীৰ গৰম হ'ব দিলোঁ, লগতে মিল্ক মিট আৰু খিচমিচ দিলোঁ। কাজু আনা নহ'ল, সেইকাৰণে যি আছিল সেয়ে বনালোঁ আৰু গাখীৰখিনি ভালকৈ বইল হ'ব দিলোঁ। মাজে মাজে লাৰিও আছোঁ, তলত লাগিলে বেয়া হ'বতো, সেইকাৰণে কেতিয়াবা কিবা ভাল বস্তু বনাই খাবলৈ মন যায় আৰু দিনটোৰ যিমানে কষ্ট হওক আহি কিবা এটা ভাল বনাই খাব দিলে ঘৰৰ মানুহকেইটাক ভাল লাগে আৰু নিজেও খাই ভাল লাগে দিয়কচোন, হয়নে নহয়? আপোনালোকৰ সেনেকুৱা হয়নে বাৰু? চাউলখিনি দিলোঁ, চাউলখিনি তিয়াই থৈ দিছিলোঁ আগতে, চাউলখিনি দিলোঁ, দিয়াৰ পিছত আকৌ লাৰি আছোঁ, উতলিব দিছোঁ ভালকৈ। কেনেকুৱা হয় নাজানো আৰু, তাকে মাক আজি একো হেল্প লোৱা নাই মাৰ পৰা, ভাবিলোঁ নিজে বনাই খুৱাম আজি, কেনেকুৱা পায়। অকল মা বুলি নহয়, ঘৰৰ গোটেইকেইটাই খাব পাৰোঁ, সেইকাৰণে বনাই চাওঁ কেনেকুৱা হয়। প্ৰথমতে ভালেই লাগিল, কিন্তু পিছত কি হয় নাজানো আৰু, বনোৱাৰ পিছত খাই কেনেকুৱা পায়। নিজে বনালেতো নিজে ভাল হোৱা বুলি ক'বই লাগিব দিয়কচোন। ঢাকি দিলোঁ, মাজে মাজে ঢাকিও আছোঁ, আৰু চেনি দিয়া নাই, গুড়েৰে বনাইছোঁ, সেইকাৰণে কালাৰটো অলপ বেলেগ হ'ল। লাষ্টত কেশৰ দিলোঁ অলপ ফ্লেভাৰটো আহিবৰ কাৰণে। এনে হ'ল আৰু ৰেডি হ'ল, পায়স ৰেডি হ'ল, খোৱাহে কথা এতিয়া। সেইকাৰণে মই খাবলৈ ওলাই ল'লোঁ বাটিত, খাই ভালেই লাগিব। তাকে আপোনালোকৰ আগত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ, কেনেকুৱা পালে জনাব। থেংক ইউ ফৰ ৱাচিং, গুড বাই।